Hello everyone, আজি এটা পাৰ্সেল আনবক্সিং কৰি দেখুৱা এটো অন্য একোৱে নহয় ট্ৰাইকোডাৰ্মা। ট্ৰাইকোডাৰ্মা আসলতে এবিধ জৈৱিক ফাংগিসাইডো হয়, পেষ্টিসাইডো হয়। আসলতে আমাৰ পেটত যেনেকৈ গুড বেক্টেৰিয়া আৰু বেড বেক্টেৰিয়া দুইটাই থাকে, তেনেকৈ গছৰ গুৰিটো গুড বেক্টেৰিয়া আৰু বেড বেক্টেৰিয়া দুইটাই থাকে। আৰু ট্ৰাইকোডাৰ্মা এবিধ আসলতে গুড বেক্টেৰিয়া যি বেড বেক্টেৰিয়াবিলাকক দমন কৰে, লগতে গছজোপা গুৰিত হোৱা নিমাটৰ, ৰুট ৰট বা গামচিছ এনেকুৱা ধৰণৰ সকলো ৰোগকে দমন কৰে আৰু গছজোপাক যিবিলাক পোকে আক্ৰমণ কৰে সেইবিলাকৰ পৰাও বচায়, লগতে গছজোপাৰ খাদ্য শোষণ কৰিবলৈ সহায় কৰে, ইমিউন ছিষ্টেম উন্নত কৰে। আচলতে অভাৰঅল মানে অৰ্গেনিক গাৰ্ডেনত ট্ৰাইকোডাৰ্মা অতি প্ৰয়োজন। মই প্ৰথম গাৰ্ডেনিং আৰম্ভ কৰোঁতে 1 পেকেট আনিছিলোঁ আৰু তাৰ পৰা মাল্টিপ্লাই কৰি আজি 2-3 বছৰ ৰখাৰ পিছত এতিয়া শেষ হোৱাৰ পিছত মই আৰু 1 পেকেট আনিছোঁ। এইখিনিও কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি তাকে আজি আপোনালোকক দেখুৱাম। মই ইয়াৰে 4 চামুচ ট্ৰাইকোডাৰ্মা লৈছোঁ আৰু 10 কেজি কেঁচুসাৰত ভালকৈ মিলাইছোঁ। আচলতে 5 কেজিত এচামুচকৈ দিলেও হয়, মই 2 চামুচকৈ দিছোঁ। লগতে এতিয়া ইয়াত মই অকণমান 100 গ্ৰামমান মিঠৈ 1 লিটাৰ পানী মিলাই পেলাই এইখিনি ভালকৈ ইয়াত সানিছোঁ। পানীখিনি ছিটিয়াই পেলাই মানে সেমেকা ভাৱটো থাকিব লাগে। আৰু এইখিনি মই এটা বাকেটত ভৰাই এখন কটন কাপোৰে ঢাকি 12 দিনমানলৈ ছাঁ জেগাত থৈ দিম। আৰু 12 দিনৰ পিছত ইয়াৰ ডাঙৰ গছত 2 মুঠিমান আৰু সৰু গছত আধা মুঠিমানকৈ দিলেও হয়। পানী দিয়াৰ পিছত ই টাবতো মাল্টিপ্লাই হয়। লগতে মানে আৰু ধৰক 1 বংকমান পানীত 100 গ্ৰামমান গুড় মিলাই পেলাই 4 চামুচমান মিলাই মই মোৰ লিকুইড কিটচেন কম্প'ষ্টত দিছোঁ। আৰু এই লিকুইড কিটচেন কম্প'ষ্টটো মই কেনেকৈ বনাইছোঁ সেইটো মোৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাব, কাৰণ মোৰ গছৰ মেইন খাদ্য হ'ল এইবিধে। ইয়াৰ পৰাই মোৰ গছখিনি ইমান সজীৱ হৈ আছে। আৰু এতিয়া যি মই ঠাণ্ডাৰ ছিজনৰ মাটি প্ৰস্তুত কৰিছোঁ তাতো মই ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিছোঁ। লগতে 1 মগ পানীত আধা চামুচ ট্ৰাইকোডাৰ্মা মিলাই পেলাই গছৰ গুৰিবিলাকতো দিব পাৰি, স্প্ৰেও কৰিব পাৰি। বিশেষকৈ মাল্টিপ্লাই কৰিবলৈ মেইন আচলতে হ'ল 10 লিটাৰ পানীত 100 গ্ৰামমান গুড় মিলাই পেলাই তাত 4 চামুচমান ট্ৰাইকোডাৰ্মা মিলাই ভালকৈ লৰাই পেলাই ছাঁ জেগাত 12 দিনলৈ থৈ দিব লাগে। আৰু 12 দিনৰ পিছত যেতিয়া ফাংগাছটো মাল্টিপ্লাই হ'ব, ইয়াৰে 1 মগ 10 মগ পানীৰ লগত মিলাই সকলো গছতে মানে গুড়িটো দিব পাৰি, স্প্ৰেও কৰিব পাৰি, লগতে কিটচেন কম্প'ষ্টতো দিব পাৰি। আচলতে বীজ শোধনত ট্ৰাইকোডাৰ্মা বহুত ভাল। বিলাহীৰ কাৰণে সাধাৰণতে ট্ৰাইকোডাৰ্মা বহুতে ভাল, বিলাহী টেষ্ট ভাল কৰে। লগতে যিসকলৰ এজমেটিক ট্ৰাবুল আছে তেখেতসকলে ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰোঁতে এখন মাস্ক পৰিধান কৰি ল'ব লাগে আৰু হেণ্ড গ্লভছ ব্যৱহাৰ কৰি ল'ব লাগে। ট্ৰাইকোডাৰ্মা কিনোতে আচলতে মেনুফেকচাৰিং ডেটটো চাই ল'ব লাগে, কাৰণ ইয়াৰ ভেলিডিটি যোৱাৰ পিছত তেনেকৈ কাম নাথাকে। আৰু এই পাউডাৰখিনি মই এয়াৰটাইট কণ্টেইনাৰত ভৰাই পেলাই ছাঁ জেগাত থৈ দিম। লগতে ট্ৰাইকোডাৰ্মাৰ বিষয়ে ইমানখিনি বিৱৰণ দিবলগীয়া হোৱাৰ কাৰণে কথাখিনি কওঁতে অকণ খৰ হৈছে, ক্ষমা কৰিব।